বলক চুঙাত দিয়া বইলাৰ মাংস। এয়া মাংসখিনি এতিয়া মেৰিনেট কৰি লোৱা হৈছে মছলা আৰু এতিয়া ধুনীয়াকৈ মাংসখিনি মেৰিনেট কৰি হোৱাৰ পাছত বাঁহৰ চুঙাটোত এগিলাচ পানী দি লৈ আৰু এতিয়া সেই চুঙাটোৰ ভিতৰত আমি মাংসখিনি ভৰাই দিম আৰু ভৰাই হোৱাৰ পাছত চুঙাটোৰ মুখত তাত ঠিলা মাৰি সোপা দি আৰু তাৰপিছত আমি জুইত চুঙাটো পুৰি দিম আৰু তাৰপিছত আমাৰ মাংস ৰেডি। মানে এয়া মাংস চুঙা ৰেডি, সোপা চোপা মাৰি দিছোঁ আৰু এতিয়া পুৰিবলৈ মানে এইটো সিজাবলৈ গৈ আছোঁ। এতিয়া এয়া মজাকৈ ধান খেৰত চুঙা পুৰি আছোঁ। চুঙাটো আমি 40ৰ পৰা এঘণ্টাৰ ভিতৰত পুৰিলোঁ। পুৰাৰ পিছত আমাৰ চুঙাটো সম্পূৰ্ণকৈ ৰেডি হৈ গ'ল আৰু এয়া চুঙা ৰেডি। আপোনালোকক এতিয়া সোপাটো খুলি মই দেখুৱাই আছোঁ ভিতৰৰ মাংসখিনি কেনেকুৱা হৈ আছে। এয়া সোপাটো খুলি দিছোঁ মই। সোপাটো খোলাৰ পিছতে যিটো চেন আহিছে নহয়, মানে কি ক'ম আৰু বাখা নাই ক'বলৈ। এয়া মাংসখিনি চালোঁ আৰু মাংসখিনি উলিয়াই দিলোঁ চুঙাটোৰ পৰা। তাৰপিছত এয়া এনেকুৱা ধৰণে মাংসটো সিজিলে আমাৰ, সেয়াই আৰু।